असम में पुलिस अधिकारी के वाहन से टक्कर लगने से एक घायल व्यक्ति की मौत को लेकर सिपाझार में माहौल गरमाया हुआ है। घटना 20 दिन पहले की है, जब दलगांव थाने के अधिकारी चंदन ज्योति बोरा की गाड़ी से जोरदार टक्कर लगने से जवान हिमांशु सहरिया गंभीर रूप से घायल हो गया था। उसे तुरंत जीएमसीएच में भर्ती कराया गया, लेकिन आखिरकार उसने मौत को गले लगा लिया। इधर पीड़ित परिवार का आरोप है कि पुलिस अधिकारी ने सोची समझी साजिश के तहत जवान हिमांशु की हत्या की है। वहीं मृतक जवान की पत्नी ने पुलिस अधिकारी के खिलाफ शिकायत भी दर्ज कराई है, लेकिन बताया जा रहा है कि आरोपी पुलिस अधिकारी के खिलाफ कोई कार्रवाई नहीं की गई है। इन हालातों के बीच पीड़ित परिवार और परिजनों ने उचित जांच की मांग की है। দিনাখনে চন্দন জ্যোতি বৰাই আমাৰ ল'ৰাটো এক্সিডেণ্ট কৰিছিল নিজে। আমাৰ মনৰ ভাৱ তেওঁ নিজে প্লেন কৰি আমাৰ ল'ৰাটোক এনেকুৱা অৱস্থা কৰিলে। আজি আহত অৱস্থা কৰি থৈ পেলাই আজি আমাৰ ল'ৰা নিহত অৱস্থাত ঘৰ পাইছে। আহি আমাৰ তেখেতৰ ওপৰত সম্পূৰ্ণ গাফিলতি আছে বুলি পৰিকল্পিত হত্যা বুলি আমি কল্পনা কৰি লৈছোঁ। দিছোঁ এজাহাৰ খান দেউতা তেখেতে দলগাঁও থানাৰ পৰা ফোন কৰি কৈছে যে আপোনালোকৰ এজাহাৰ ভুল হৈছে, আপোনালোকে শুদ্ধ কৰিব আহক। তেতিয়া আমি কৈছোঁ কি ভুল হৈছে, আমি এজাহাৰ জিংকে দিছোঁ, সেনেকৈ থাকক, আমি একো কৰিব নাযাওঁ। তেওঁ তাৰমানে কেইফালৰ পৰা সাৰিবৰ কাৰণে বিচাৰিছে। ঘূৰাই দিব লাগে, সেই শান্তিত থাকবা নোৱাৰে মই কি বুলি অচিচাৰে শুনিছে। আজিও খবৰ ল'ব অহা নাই এতিয়ালৈকে। অচিচাৰে শুনিছে, তেওঁ হত্যাৰ পৰিকল্পনাই কৰিছিলে। আজিলৈকে এতিয়ালৈকে খবৰ ল'ব অহা নাই। আমি কিমান কি কষ্টত আছোঁ। দলগাঁও থানাৰ অচিৰ গাড়ী খুন্দাত নিহত হৈছে। এইটো এটা এক্সিডেণ্ট বা হত্যাকাণ্ড, সেইটো তদন্ত কৰিলে নিশ্চয় উচিত তদন্ত হওক। তদন্ত হ'লে নিশ্চয় গম পোৱা যাব। এইটো এটা ভাল তদন্ত হোৱাটো আমি কামনা কৰোঁ। লগতে বৰ্তমান আপোনালোকে দেখিছে এই পৰিয়ালটো কি অৱস্থা হৈছে। এটা কণমানি 3 বছৰীয়া বাচ্চা আছে, পৰিয়ালটো আছে। আজি মাক দেউতাকৰ একমাত্ৰ উপাৰ্জন কৰি ল'ৰা আছিল, কিন্তু ঘৰখনৰ অৱস্থাটো কি হৈছে। গতিকে পৰিয়ালটোৱে উচিত ন্যায় পাওক, উচিত মাক দেউতাকে ন্যায় পাওক, আমি সেইখিনিয়ে কামনা কৰোঁ।